আমাক বাদে ৰাইজৰ দলক বাদে 2026 চনত কোনেও চৰকাৰ কৰিব নোৱাৰিব 2026 চনত আমি চৰকাৰ কৰিব খোজো 2026 চনত অতি কমে 20ৰ পৰা 25খন আসন বা তাতকৈ বহুত বেছি আসন আমি পাব খোজো বিজেপি এটা বিশ্বাসঘাতকৰ দল বিজেপি এটা অসমৰ জনগণ বিৰোধী দল আশা কৰিছো যে 2026 চনত আমি ডিগবৈ বিধানসভা সমষ্টিত জয়লাভ কৰিব পাৰিম আমি অতি সোনকালে 26খন বনগাঁৱত ৰেভিনিউ প্লেচ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম কালিৰ দিনটোৰ পৰা বিভিন্ন জনসভা আৰু বিভিন্ন সাংগঠনিক সভাত যোগদান কৰিছো আৰু আশা কৰিছো যে 2026 চনত আমি ডিগবৈ বিধানসভা সমষ্টিত জয়লাভ কৰিব পাৰিম ৰাইজৰ দলে ডিগবৈ বিধানসভা সমষ্টিত 2026 চনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু ৰাইজক আমি আহ্বান জনাইছো যে ইয়াতে যিকোনো প্ৰকাৰে ৰাইজৰ দলক জয়ী কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আমি দেখিলো যে ডিগবৈ বিধানসভা সমষ্টিটোৰ উন্নয়ন একেবাৰে কম হৈছে ইয়াতে ডিগবৈ বিধানসভা সমষ্টিটোত 26খন বনগাঁও আছে যাক ৰেভিনিউ ভিলেজ কৰিব লাগে কিন্তু এতিয়ালৈকে 26খন গাঁৱক এতিয়ালৈকে ৰেভিনিউ ভিলেজ কৰা আমি অতি সোনকালে 26খন বনগাঁৱক ৰেভিনিউ ভিলেজ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম চৰকাৰক এই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰিম আৰু চৰকাৰক বিধানসভাত আমি জবাবদিহি কৰিম যে কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট ফৰেষ্ট ভিলেজবিলাক ৰেভিনিউ ভিলেজ কৰাৰ বুলি কোৱাৰ পাছতো কিয় তেওঁলোকে কৰা নাই গতিকে মই আপোনালোকক অনুৰোধ জনাইছো মই আপোনালোকক ক'ব খুজিছো যে যদি নকৰে তেতিয়াহ'লে ডেফিনেটলি মই বিধানসভাত এইবাৰ ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আপোনালোকক মই এটা স্পষ্টকে এটা কথা ক'ব খোজো যে 2026 চনত আমি চৰকাৰ কৰিব খোজো 2026 চনত অতি কমে 20ৰ পৰা 25খন আসন বা তাতকৈ বহুত বেছি আসন আমি পাব খোজো ৰাইজৰ দলে তাৰ কাৰণে আমি পুৰা কাম কৰিছো আৰু আমাক বাদে ৰাইজৰ দলক বাদে 2026 চনত কোনেও চৰকাৰ কৰিব নোৱাৰিব 2026 চনত আমি বিজেপি দলক ব্ৰহ্মপুত্ৰ কঢ়িয়াই পেলাব খোজো বিজেপি এটা বিশ্বাসঘাতকৰ দল বিজেপি এটা অসমৰ জনগণ বিৰোধী দল সেই দলক আমি ইয়াৰ পৰা উৎখাত কৰিব খোজো আৰু সকলো বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ আমি 2026 চনত চৰকাৰ কৰিব 2026 চনত যদি চৰকাৰ কৰো 5 বছৰৰ ভিতৰত যাতে অসমক ভাৰতৰ এখন ধনী ৰাজ্যত পৰিণত কৰিব পাৰো তাৰ কাৰণে আমি 5 আঁচনি ৰূপায়ণ কৰিম আৰু সেই 5 আঁচনিৰ বিষয়ে মই বিভিন্ন ঠাইত জনাই আহিছো সেই 5টা কাম কৰিবৰ কাৰণে মই হাতত লৈছো নাম্বাৰ 1 অসমৰ প্ৰত্যেকটা পানী যোগান কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা 2 নম্বৰ প্ৰত্যেকটা উৎপাদিত বস্তুৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ প্ৰদান কৰা 3 নম্বৰ অসমৰ সকলো ব্যৱসায় অসমৰ থলুৱা আৰু স্থানীয় মানুহৰ হাতলৈ আনিম 4 অসমৰ প্ৰত্যেকখন গাঁৱতে ক্ষুদ্ৰ প্ৰতিষ্ঠা কৰি অসমত নিবনুৱা সমস্যা শেষ কৰে আৰু 5 অসমক এখন শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তুলি অসমৰ মানুহৰ গড় জনমূৰি 5টা কাম কৰিবৰ কাৰণে আমি সংকল্প লৈছো গাঁৱে মানুহক আমি এই বিষয়ে উৎসাহিত কৰিছো সংগঠিত কৰিছো আৰু